চতিয়াল পুৰণিসত্ৰ গাঁও। বহুতো মই বাঁহ কাটিবলৈ গৈছিলোঁ, বাঁহ গছৰ মূঢ়াৰ মাজত মানে লতাত পাক খাই অলপ পৰি আছিলে। পৰি থাকোঁতে মই ফটককৈ উঠোৱা নাই, মই বোলো আৰু কেনিবাই ক'ৰবাত কিবা কিবি আছে নেকি, এটাই পোৱালি নে চাগে, ঘূৰি পকি চালোঁ নাই। তাৰপিছত মই বোলো মাৰটোপা আছেনে নাই, কি কথা ক'ব নহয়, পোৱালিটো সৰু, এইটো ঘৰলৈকে লৈ যাওঁচোন বাৰু। ঘৰলৈ আনিলোঁ, আনি পেলাই ল'ৰাক ফোন কৰি জনালোঁ। ল'ৰাই আহিল, আহি পেলাই চাই কৈছে যে এইটো একো নকৰিবি, ধুনীয়াকৈ ৰুমৰ ভিতৰত ফেন চেন দি লগাই ধুনীয়াকৈ মুকলিকৈ ৰাখি থ, মই ফৰেষ্টক জনাম, ফৰেষ্টক সঞ্চাই দিব লাগিব। আৰু 2-1 মানুহ আহি পেলাই মোক কৈছে যে জংঘলত এৰি দিয়কগৈ। মই বোলো নাই, এৰি নিদিওঁ, কাৰণ কুকুৰে বহুত ছাগলী খাই ইত্যাদি নষ্ট কৰে। গতিকে এইটো ৰক্ষণাবেক্ষণ হ'ব, মোৰ মনতে নামানে। মই চৰকাৰৰ ঘৰৰ মানুহক সঞ্চাই দিয়াই মোৰ কৰ্তব্য, যি হয় হ'ব। পিছত সেই চৰকাৰৰ মানুহ আহিল, সাংবাদিকসকলেও আহিল, তেখেতসকলকো ক'লোঁ এনেকৈ পাইছোঁ বাঁহ গছৰ গুৰি। মানে পশু পোৱালিটো বন বিভাগৰ আপোনালোকে গতাই দিয়ে? গতাই দিছোঁ, তেওঁলোকে এই আগত লৈ গৈছে। আপোনাৰ গাঁওখনৰ নামটো? পুৰণিসত্ৰ, চতিয়াল পুৰণিসত্ৰ। আপোনাৰ নামটো? সদানন্দ বৰুৱা।